নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কেইটিমান মুহূৰ্তৰ পূৰ্বে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ওপৰত সকলোবোৰ দুখ জাপি দি অমৃতপ্ৰভা মহন্তক বচোৱাৰ চেষ্টা কৰিছে এতিয়া দুইজন অধিবক্তাই। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আদালতৰ মজিয়াত অমৃতপ্ৰভা মহন্তৰ জামিন বিচাৰি অধিবক্তাই কৰিছে এতিয়া অদ্ভুত যুক্তি। অমৃতপ্ৰভা মহন্তক বচোৱাৰ প্ৰয়াসেৰে জুবিন গাৰ্গক এক প্ৰকাৰে এতিয়া দোষী সজোৱাৰ যোজা চলাইছে দুজনকৈ অধিবক্তাই। আদালতত অমৃতপ্ৰভাৰ জামিন আবেদনৰ বাবে জুবিনক এতিয়া কৰা হৈছে দোষাৰোপ। আৰু এই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে কয় যে একেটা কোঠাত থকাত বাধা দিব লাগিছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে, কিন্তু তেনে নকৰিলে। অমৃতপ্ৰভা এগৰাকী ছোৱালী, গতিকে অলপ বেলেগকৈ চাব লাগে। তাই বয়স কম, মাত্ৰ 29 বছৰীয়া ছোৱালী। বহুত প্ৰগ্ৰেম কৰিছে তাই একো নাজানে। তাই একেবাৰে অজলা ছোৱালী। জুবিন গাৰ্গে অনবৰতে হোটেলৰ কোঠাত সুৰাপান কৰি আছিল। অমৃতপ্ৰভা মহন্তক বচাবলৈ এনেদৰে এতিয়া যুক্তি দৰ্শাইছে অধিবক্তা আনন্দ ভূঞাৰ লগতে গেব্ৰিয়েল চাহুৱে। অৰ্থাৎ এনেদৰে এতিয়া অমৃতপ্ৰভা মহন্তক জামিন দিয়াবলৈ উঠি পৰি লাগিছে অধিবক্তা। যিকোনো পৰ্যায়তে অমৃতপ্ৰভাক জামিনৰ চেষ্টা কৰিছে এতিয়া দুই অধিবক্তাই। আৰু জুবিনৰ চৰিত্ৰ হনন কৰি হ'লেও নিৰ্দোষী সজোৱাৰ চেষ্টা কৰিছে এতিয়া অধিবক্তাই অমৃতপ্ৰভা মহন্তক। আৰু তাৰে পৰিপ্ৰেক্ষিতত হয়তো শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব পাৰে অমৃতপ্ৰভা মহন্ত। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো APCCৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি চৰকাৰখনক তীব্ৰভাৱে সমালোচনা কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত APCCৰ সভাপতিগৰাকীয়ে কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা থকালৈকে কাৰ্বি ভূমিলৈ কেতিয়াও ঘূৰি নাহে শান্তি। মাটিৰ সমস্যা তেতিয়ালৈকে শেষ নহয় যেতিয়ালৈকে মুখ্যমন্ত্ৰী আৰু তুলিৰাম ৰংহাং ক্ষমতাত থাকিব। লগতে শান্তি আৰু আত্মসন্মানেৰে জীয়াই থাকিবলৈ হ'লে প্ৰথমতেই আঁতৰাব লাগিব বিজেপি চৰকাৰখনক। বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেদৰে এতিয়া সৰব হৈ পৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে ইয়াৰ উপৰিও কয় যে জাতি জনগোষ্ঠীৰ মাজত সংঘাত লাগি থকাটো বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। লগতে এটা বুটাম টিপিলেই পুঁজিপতিক মাটি গতাব পৰাৰ ষড়যন্ত্ৰ ৰচিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। PGR আৰু VGR মাটিৰ সমস্যাক লৈ কোনো সদিচ্ছা নাই এইখন বিজেপি চৰকাৰৰ। আলোচনাৰ মাজেদি আইনৰ মাজেৰে নিৰ্মূল কৰক প্ৰথমতে কাৰ্বি ভূমিৰ সংঘাত। আৰু তাৰ সমান্তৰালকৈ পৰস্পৰৰ মাজত সংঘাত লগোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ হৈছে এক ৰণকৌশল। তৰুণ গগৈয়ে সজাই থৈ যোৱা সম্প্ৰীতিৰ অসমখন একেবাৰে শেষ কৰি পেলাইছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই। বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেদৰে এতিয়া সৰব হৈ পৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে অধিক ভয়ংকৰ বিপদত পৰিছে শিখা শৰ্মা। আৰু এইবাৰ শিখা শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ আৰোপ কৰা হৈছে। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এতিয়া অধিক ভয়ংকৰ বিপদত পৰিছে বিতৰ্কিত মহিলা শিখা শৰ্মা। আৰু এইবাৰ বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ আৰোপ কৰা হৈছে। BNSৰ 152 ধাৰাত গোচৰ তৰা হৈছে শিখা শৰ্মাৰ বিৰুদ্ধে। জুবিন গাৰ্গৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি ৰঙাঘৰৰ যিহেতু আলহী হৈছিল শিখা শৰ্মা, আৰু তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শিখা শৰ্মাক। যিহেতু যোৱা বুধবাৰে অন্ত পৰিছিল শিখা শৰ্মাৰ দুদিনৰ আৰক্ষী জিম্মাৰ ম্যাদ। আৰক্ষীৰ জিম্মাৰ ম্যাদৰ অন্তত আদালতত হাজিৰ কৰোৱা হৈছিল সেই বিতৰ্কিত মহিলাগৰাকীক। আৰু তাৰ পাছতেই আদালতৰ পৰা পোনপটীয়াকৈ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয় শিখা শৰ্মাক। যিহেতু যোৱা কেইটামান দিনৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰিছিল সামাজিক মাধ্যমৰ জৰিয়তে শিখা শৰ্মাই। লগতে এটাৰ পিছত আনটো অভিযোগেৰে কৰিছিল জুবিন গাৰ্গৰ চৰিত্ৰ হনন। কেৱল ইমানেই নহয়, জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰৰ বিৰুদ্ধেও কৰিছিল কেইবাটাও বিস্ফোৰক মন্তব্য। আৰু তাৰ সমান্তৰালকৈ জুবিনৰ পিতৃ মোহিনী মোহন বৰঠাকুৰকো তীব্ৰভাৱে সমালোচনা কৰিছিল মহিলাগৰাকীয়ে। আৰু তাৰ পাছতেই ক্ৰাইম ব্ৰাঞ্চৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল মহিলাগৰাকীক। আৰু তাৰ পাছতেই যেতিয়াই শিখা শৰ্মাৰ বিৰুদ্ধে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে এজাহাৰ দাখিল কৰিছিল, তাৰ কিছু সময়ৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল
ক্ৰাইম ব্ৰাঞ্চে শিখা শৰ্মাক। কেৱল ইমানেই নহয়, জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙুৰ খোৱা অভিযুক্তক লৈও বিস্ফোৰক মন্তব্য কৰিছিল সেই বিতৰ্কিত মহিলাগৰাকীয়ে। সামাজিক মাধ্যমত 5 অভিযুক্ত নিৰ্দোষী বুলি স্পষ্টভাৱে মন্তব্য কৰিছিল শিখা শৰ্মাই। আৰু তাৰ পাছতে তাৎক্ষণিকভাৱে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল শিখা শৰ্মাক। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামিছে এইবাৰ লাখপতি বাইদেউ। লাখপতি বাইদেউসকলৰ এটাই দাবী, আমাক 10,000 টকা লাগিবই, যেনেকৈ হওক মুঠতে আমাক 10,000 টকা লাগিবই। আৰু এই লাখপতি বাইদেউসকলে ক'ত, কেতিয়া আৰু কেনেকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, তালিকাত নাম নেদেখি প্ৰতিবাদত নামিছে এতিয়া লাখপতি বাইদেউ। ৰাজপথত লাখপতি বাইদেৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। ঘৰৰ কাম বন এৰি ৰাজপথলৈ নামি আহিছে এতিয়া একাংশ লাখপতি বাইদেউ। আমাক 10,000 টকা লাগিবই, মুঠতে আমাক যেনেকৈ হওক পইচা লাগিবই। মহিলা উদ্যমিতা আঁচনিও ধন আমাক লাগিব। এনেদৰে এতিয়া নলবাৰীৰ বৰভাগৰ দুকোহাত প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লাখপতি বাইদেৱে। কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও সেই লাখপতি বাইদেউসকলে কয় যে চেক অহাৰ আগে আগে আমাৰ নামটো কাটি দিছে। আমি গোটেই মিটিঙত ঘূৰি ফুৰোঁ। হিন্দু মুছলমানৰ মহিলাৰ মাজত বিভেদ আনিছে এইখন চৰকাৰে। হিন্দু মহিলাই পাইছে, কিন্তু মুছলমান মহিলাৰ নাম কৰ্তন কৰিছে। এনেদৰে এতিয়া সুবুজাৰী প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লাখপতি বাইদেৱে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এছআৰৰ নামত ভোট কৰ্তন কৰাৰ আঁৰত আচলতে এয়া কি ঘটিছে। খোদ BLOৱে ইতিমধ্যে ঘটাইছে এক ভয়ংকৰ বিস্ফোৰণ। আৰু এই সন্দৰ্ভত এইটোতে তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ ৰচা হৈছে নেকি ষড়যন্ত্ৰ। এছআৰক লৈ খোদ চৰকাৰী BLOৱে ঘটাইছে এক ভয়ংকৰ বিস্ফোৰণ। কেনেকৈ হাজাৰ হাজাৰ ভোটাৰক বিপাঙত পেলাইছে চৰকাৰে। BLOৱে ইতিমধ্যে ফাদিল কৰিছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ প্ৰকৃত তথ্য। শ্ৰীভূমিৰ BLO সুমনা ৰহমান চৌধুৰীৰ বক্তব্যক লৈ ইতিমধ্যে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। সামাজিক মাধ্যমত শিক্ষক তথা BLOগৰাকীয়ে দিয়া বক্তব্যৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। BLOগৰাকীৰ মতে ভুৱা নামেৰে দিয়া হৈছে এতিয়া অভিযোগ। এজন অভিযোগকাৰীৰ নামতে কেইবাজনো ভোটাৰক লৈ আপত্তিৰ সৃষ্টি হৈছে। লগতে ভুৱা অভিযোগকাৰীৰ তথ্যৰ ভিত্তিতে ঠায়ে ঠায়ে চলিছে এছআৰৰ শুনানি। BLO সুমনাৰ মতে অভিযোগকাৰীয়ে নিজে গমেই নাপায় অভিযোগৰ কথা। অভিযোগকাৰীৰ স্বাক্ষৰৰ এটা অংশ প্ৰিণ্ট কৰা আৰু আনটো অংশ হৈছে হাতেৰে লিখা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গুটখাপ্ৰেমীসকলৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত এটা বেয়া খবৰ। কিয়নো গুটখা, বিড়ি আৰু চিগাৰেট ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে। আৰু এই সন্দৰ্ভত ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ পদক্ষেপ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ইতিমধ্যে সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা, বিড়ি আৰু চিগাৰেট বিক্ৰী। কোনো দোকানত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব গুটখাজাতীয় সামগ্ৰী। ইতিমধ্যে সকলোকে আচৰিত কৰি তুলিছে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপটোৱে। KP ৰজনীগন্ধা ছিগনেচাৰকে আদি কৰি চিগাৰেটো ইতিমধ্যে বন্ধ ঘোষণা কৰা হৈছে। এটা ডাঙৰ খবৰ জনাই আছোঁ ZD নিউজৰ সমূহ দৰ্শকক, কিয়নো উৰিষ্যা চৰকাৰৰ ধপাত আৰু পাণ মছলাৰ সন্দৰ্ভত গ্ৰহণ কৰিছে ইতিমধ্যে এক বৃহৎ সিদ্ধান্ত। বিড়ি, চিগাৰেট, গুটখা, ধপাত আইনী জৰ্দা নিষিদ্ধ কৰা হৈছে। উৎপাদন, পেকেজিং, বিতৰণ, বিক্ৰী আদিতো নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে। স্বাস্থ্য বিভাগে নতুন নিয়ম কাৰ্যকৰী কৰি জাৰি কৰিছে ইতিমধ্যে এক অধিসূচনা। ধপাতজাতীয় সামগ্ৰী সেৱন কৰাটো কৰ্কট ৰোগৰ হৈছে এক প্ৰধান কাৰণ। আৰু এইসমূহ সামগ্ৰী এজন সুস্থ মানুহৰ কাৰণে ভয়ংকৰভাৱে ক্ষতিকাৰক, যাৰ বাবে চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে এই কঠোৰ পদক্ষেপ। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।